আমাৰ আমগুৰি অঞ্চলৰ বৰবাম বৰবামৰ ওচৰৰ আমাৰ যিটো লাদৈগড় মিচিং গাঁৱৰ ওচৰত আমাৰ যি পথৰ 61 নং ঘাইপথৰ যি অৱস্থা হৈছে, দুৰৱস্থা হৈছে, এই ক্ষেত্ৰত আমাৰ যিসকল বেটেৰী চালক আছে, বেটেৰী চালকসকলৰ এইকেইদিন 2-3খন বেটেৰী অহৰহ আমাৰ ইয়াত এক্সিডেণ্ট হৈছে। আজি আপোনালোকে দেখিবলৈ পাব ইতিমধ্যে এখন ডাঙৰ 6চকীয়া ডাম্পাৰ ইতিমধ্যে ইয়াত ফচি আছে। এইসকলৰ জগৰীয়া হৈছে অকল আমাৰ যিসকল ফ'ৰলেণ্ডৰ আমাৰ যিসকল কোম্পেনী আছে, ৰিগেল হওক, অক্সয় হওক, এইসকল কোম্পেনী অকল দায়ী হয় ইয়াত। যিহেতু তেওঁলোকে এই ৰাস্তাৰে দৈনিক শ গাড়ীয়ে মাটি শিল বালি তেওঁলোকে লৈ গৈ থাকে, কিন্তু ৰাস্তা মেৰামতিৰ ক্ষেত্ৰত তেওঁলোকে একো মন কাণ নিদিয়ে। গতিকে সেই ক্ষেত্ৰত যিহেতু আমাৰ আমগুৰি যি 61 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথত ডাঙৰ আচলতে নলাৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। সৃষ্টি হোৱাৰ ফলত গোটেই ৰাস্তাটো আপোনালোকে ইতিমধ্যে দেখিছে, একদম অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আজি এই আমগুৰিৰ 61 ৰাষ্ট্ৰীয় ঘাইপথ মিচিং গাঁও লাদিগড়ত যি দুৰৱস্থা দেখিছে আপোনালোকে, কেইবাখনো বেটেৰী ৰিক্সা পৰিছে, গাড়ী এক্সিডেণ্ট হৈছে। আৰু এনেকুৱা এটা দুৰ্ভাগ্যজনক বিষয় হৈছে যে এই ৰাস্তাটো মেৰামতি কৰিবৰ কাৰণে 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৰ্থ দিয়ে কোনো কাৰণতে চকু কাণ দিয়া নাই। সেয়েহে আজি অসম স্বাধীন ছাত্ৰ সন্থা আৰু আছু আমগুৰিয়ে গোটেই আমি দুইটাই মিলি আজি ইয়াত পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছো। কাৰণ ইয়াত জীৱন নিৰাপত্তাৰ কথা আহি পৰিছে। সেইকাৰণে জীৱনৰ নিৰাপত্তা দিয়াৰ স্বাৰ্থতে কেইবাখনো আমি দেখিছো, কেইবাখনো বেটেৰী ৰিক্সা গাড়ী এক্সিডেণ্ট হৈ পেলাই পৰিছে, মানুহ দুখ পাইছে। গতিকে সেয়েহে মানুহ মৃত্যু নোহোৱাৰ আগতে ইয়াক মেৰামতি কৰিব পৰা দাবীত আজি আমি আছু আৰু আটচাই দুইটা সংগঠনে আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো। আৰু অতি শীঘ্ৰেই গড় কাটনি বিভাগক, হাইৱে অথৰিটিক আমি এইটো মেৰামতি কৰি পেলাই যাতে ৰাইজৰ ৰাস্তাটো সুগম কৰি তোলে আৰু গোটেই ৰাস্তাটো 61 ৰাষ্ট্ৰীয় ঘাইপথটিক ৰাস্তা মেৰামতি নকৰিলে আমি পুনৰবাৰ জঙ্গী আন্দোলন কৰি তোলাৰ শংকা জনাইছো। নহলে কিন্তু ভৱিষ্যত দিনত ইয়াত মানুহ মৃত্যু হোৱাৰ পিছত অসম চৰকাৰে তেওঁলোকে নিজৰ দুখ স্বীকাৰ কৰিলে নহব। এতিয়া সময় থাকোঁতেই যাতে তেওঁলোকে এই ৰাস্তা মেৰামতি কৰি আমগুৰি অঞ্চলৰ ৰাইজৰ জীৱন নিৰাপত্তা সুগম কৰি তুলিবৰ কাৰণে দাবী জনাইছো। অসমীয়া এষাৰ কথা আছে যে ধান পকে মানে টুনিৰ মৰণ। এতিয়া আমি আমাৰ এই আমগুৰি তথা হালবাটিংবাসীৰ ক্ষেত্ৰত বা বৰবামবাসীৰ ক্ষেত্ৰতো একেটাই কথা হৈছে, যিহেতুকে আমাৰ স্থানীয় ফ'ৰলেন নিৰ্মাণৰ কাৰণে এইফালৰ পৰা যিসমূহ পাহাৰৰ পৰা গাড়ীয়ে মাটি অহৰহভাৱে অতি ডাঙৰ ডাম্পাৰত নি আছে, তাৰ ফলত আমাৰ 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই বৰবামৰ এই অংশটো আচলতে আজিৰ তাৰিখত যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈছে। ই এক প্ৰকাৰত মৰণ ফাণ্ডত পৰিণত হৈছে। গতিকেলৈ আমি আজি বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰী প্ৰতিষ্ঠান সকলোকে আচলতে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাব বিচাৰো যে অনতি বিলম্বে আমাৰ এই পথৰ এই অংশটো ৰাইজৰ পথৰ যাতায়াতৰ সুবিধাৰ বাবে তাৎক্ষণিকভাৱে মেৰামতি কৰি দিব লাগে। আৰু যিহেতুকে আমাৰ এই অঞ্চলটোত ইতিমধ্যে বহুসমূহ সৰু বৰ যান বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। আৰু এতিয়া আপোনালোকে এই মুহূৰ্ততো দেখিছে এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ ইয়াত লাগি ধৰি আছে। গতিকেলৈ আমি তাৎক্ষণিকভাৱে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি